আজি প্ৰথমটো ভেকেঞ্চি লৈ যাওঁ প্ৰথমটো ভেকেঞ্চি আহিছে FMCG কোম্পানীৰ পৰা প্ৰথম পোষ্টটো এটাই পোষ্ট আছে একাউণ্টেণ্ট তেওঁলোকে বিকম বিচাৰিছে আৰু 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে টেলি আৰু GSTত দ্বিতীয়টো পোষ্ট এটাই পোষ্ট আছে HR মেনেজাৰৰ MBA বিচাৰিছে কোৱালিফিকেশ্যন আৰু 5 বছৰৰ এক্সপিৰিয়েঞ্চ ইন PF এণ্ড ESI আৰু তৃতীয়টো এটাই পোষ্ট আছে ফ্ৰণ্টলাইন অফিচ এছিষ্টেণ্ট তেওঁলোকে গ্ৰেজুৱেশ্যন বিচাৰিছে আৰু এক্সপিৰিয়েঞ্চৰ একো মেনশ্যন কৰা নাই আৰু চতুৰ্থটো এজনেই আছে চেলছ এক্সিকিউটিভ 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন FMCG তলত এটা ইমেইল ID দিয়া আছে ইমেইল IDটোত আপোনালোকৰ CVখন পঠাই দিব আৰু এখন লেটেষ্ট ফটোগ্ৰাফ পঠাব দিছে তেওঁলোকে দ্বিতীয়টো ভেকেঞ্চি লৈ আহিছোঁ এইটো আহিছে আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটি খানাপাৰাৰ পৰা ইয়াত কেইবাটাও বেলেগ বেলেগ পোষ্ট ওলাইছে প্ৰথম পোষ্টটো এটাই ভেকেঞ্চি আছে ক্লাষ্টাৰ প্ৰগ্ৰাম মেনেজাৰৰ ইয়াতে OBC আৰু MOBC সকলেহে এপ্লাই কৰিব পাৰিব চেলাৰী দিয়া আছে 50,680 টকা কোৱালিফিকেশ্যন বিচাৰিছে MBBS মাষ্টাৰ ডিগ্ৰী ইন পাব্লিক হেল্থ ছ'চিয়েল ৱৰ্ক ছ'চিয়লজি সাইকোলজি ছ'চিয়েল ছায়েন্স এই গোটেইকেইটা ছাবজেক্টত যদি মাষ্টাৰ ডিগ্ৰী আছে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 7 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে পাব্লিক হেল্থ অথবা HIV এইডছৰ ওপৰত কাম কৰা তাৰ পিছৰ পোষ্টটো ওলাইছে এজন ডেপুটি ডাইৰেক্টৰ লাগে BSD ব্লাড ছেফটি ডকুমেণ্টেশ্যন তেওঁলোকৰ কাম হ'ব আৰু চেলাৰী দিছে 50,680 টকা ছেম কোৱালিফিকেশ্যন বিচাৰিছে তেওঁলোকে মাষ্টাৰ ডিগ্ৰী ইন ৰেলিভেণ্ট ফিল্ডছ পাব্লিক হেল্থ ছ'চিয়েল ৱৰ্ক ছ'চিয়লজি এণ্ড মেডিকেল গ্ৰেজুৱেট ডিগ্ৰী হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব এক্সপিৰিয়েঞ্চ বিচাৰিছে 5 বছৰৰ পৰা 10 বছৰ এক্সপিৰিয়েঞ্চ ইন পাব্লিক হেল্থ অথবা HIV AIDS আৰু এটা পোষ্ট ওলাইছে এজন ডেপুটি ডাইৰেক্টৰ CST কেয়াৰ ছাপৰ্ট এণ্ড ট্ৰিটমেণ্টৰ চেলাৰী তেওঁলোকে দিছে 50,680 টকা ছেম কোৱালিফিকেশ্যন বিচাৰিছে MBBS অৰ পাব্লিক হেল্থ মেনেজমেণ্ট ছ'চিয়েল ছায়েন্স আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে 5 বছৰ এক্সপিৰিয়েঞ্চ ইন হেল্থ ছেক্টৰ প্ৰিফাৰেবলি HIV তাৰ পিছৰ পোষ্টটো ওলাইছে এজন ডেপুটি ডাইৰেক্টৰ LS মানে লেবৰেটৰী ছাৰ্ভিচৰ বাবে চেলাৰী দিছে 50,680 টকা কোৱালিফিকেশ্যন বিচাৰিছে MSc ইন ছায়েন্স লাইফ ছায়েন্স অৰ BTech বায়'টেকনলজি PhD সকলে ডিজাৰেবল হ'ব আৰু এক্সপিৰিয়েঞ্চ দিয়া হৈছে 5 বছৰ এক্সপিৰিয়েঞ্চ ইন MSc BTech অৰ 3 years ফৰ PhD কেণ্ডিডেট ইন ডায়েগনষ্টিক লেবৰেটৰীজ তাৰ পিছৰ পোষ্টটো ওলাইছে ডেপুটি ডাইৰেক্টৰ ষ্ট্ৰেটেজিক ইনফৰমেশ্যনৰ বাবে চেলাৰী দিয়া হৈছে 50,680 কোৱালিফিকেশ্যন বিচাৰিছে MBBS অৰ মাষ্টাৰ্ছ ইন পাব্লিক হেল্থ এপিডেমিঅলজি ষ্টেটিষ্টিক্স ডেম'গ্ৰাফি এক্সপিৰিয়েঞ্চ বিচাৰিছে 5 year এক্সপিৰিয়েঞ্চ ইন পাব্লিক হেল্থ MNE অৰ এপিডেমিঅলজি তাৰ পিছৰ পোষ্টটো ওলাইছে এছিষ্টেণ্ট ডাইৰেক্টৰ এইটো সকলোৰ বাবে অ'পেন চেলাৰী দিয়া হৈছে 35,000 কোৱালিফিকেশ্যন বিচাৰিছে MBA বা মাষ্টাৰ ডিগ্ৰী ইন পাব্লিক হেল্থ এডমিনিষ্ট্ৰেশ্যন অৰ ৰিলেটেড ছ'চিয়েল ছায়েন্স মেডিকেল মাইক্ৰ'বায়'লজি এক্সপিৰিয়েঞ্চ বিচাৰিছে তেওঁ 3 years ইন পাব্লিক হেল্থ বা HIV প্ৰগ্ৰেমছ তাৰ পিছৰ পোষ্টটো ওলাইছে এছিষ্টেণ্ট ডাইৰেক্টৰ এইটো সকলোৰ বাবে অ'পেন চেলাৰী দিয়া হৈছে 35,000 কোৱালিফিকেশ্যন MBBS নাৰ্ছিং ফাৰ্মাচী অৰ মাষ্টাৰ্ছ ইন পাব্লিক হেল্থ অথবা ছ'চিয়েল ছায়েন্স এক্সপিৰিয়েঞ্চ দিয়া হৈছে তেওঁলোকে বিচাৰিছে 3 years ইন হেল্থ ছেক্টৰ নেক্সট পোষ্টটোলৈ আহিছোঁ এইটো আহিছে টেকনিকেল অফিচাৰ ইয়াত OBC আৰু MOBC তেওঁলোকে মেনশ্যন কৰি দিছে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব চেলাৰী ৰাখিছে তেওঁলোকে 35,000 কোৱালিফিকেশ্যন বিচাৰিছে BSc ইন লাইফ ছায়েন্স MSc অৰ BTech এক্সপিৰিয়েঞ্চ লাগিব 5 years এক্সপিৰিয়েঞ্চ ইন ডায়েগনষ্টিক লেবৰেটৰীজ আৰু তাৰ পিছৰ পোষ্টটো ওলাইছে প্ৰকিউৰমেণ্ট এছিষ্টেণ্ট চেলাৰী ৰাখিছে 23,800 কোৱালিফিকেশ্যন বিচাৰিছে তেওঁলোকে BCom আৰু এক্সপিৰিয়েঞ্চ 5 year এক্সপিৰিয়েঞ্চ বিচাৰিছে তেওঁলোকে তাৰ পিছৰ পোষ্টটো ওলাইছে কাউন্সিলাৰ ইয়াতে 9টা পোষ্ট আছে কাউন্সিলাৰৰ 9টা ভেকেঞ্চি চেলাৰী ৰাখিছে 21,000 কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট অৰ পষ্ট গ্ৰেজুৱেট ইন সাইকোলজি ছ'চিয়েল ৱৰ্ক ছ'চিয়লজি আৰু নাৰ্ছিং তেওঁলোকে এক্সপিৰিয়েঞ্চ বিচাৰিছে এই ফিল্ডখনত কাম কৰা 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু তাৰ পিছৰ পোষ্টটো ওলাইছে লেবৰেটৰী টেকনিচিয়ান 5টা ভেকেঞ্চি আছে চেলাৰী ৰাখিছে 21,000 আৰু কোৱালিফিকেশ্যন বিচাৰিছে BSc অৰ ডিপ্ল'মা ইন MLR আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব লেবৰেটৰী টেকনিচিয়ান হিচাপে কাম কৰাৰ আৰু ইয়াতে মই এটা লিংক দি দিছোঁ ফিল ইন দি ফৰ্ম বুলি সেই লিংকটোত গৈ আপোনালোকে ফৰ্ম ফিল আপ কৰি ল'ব পাৰে আৰু সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকে ইয়াতে তলতে এটা মেইল দিয়া আছে এই মেইলটোত পঠাই দিব আপোনালোকৰ CVখনৰ সৈতে গতিকে এইটো খুব এটা ভাল অপৰচুনিটি আপোনালোকে গোটেইকেইটা পোষ্টতে এপ্লাই কৰিব যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলিছে
আৰু এতিয়া আমি 3 নম্বৰ পষ্টলৈ আহোঁ PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয় তামোলপুৰৰ পৰা আহিছে ইয়াতেও ভালেকেইটা পোষ্ট ওলাইছে PGT ফিজিক্সৰ ফিজিক্স টিচাৰ PGT হিন্দী PGT কেমেষ্ট্ৰি PGT CS PRTS ভোকেশ্যনেল ইনষ্ট্ৰাক্টৰ ATL আৰু লেব ইনষ্ট্ৰাক্টৰ এই সকলোকেইটা পোষ্টৰ বাবে আপোনালোকে ইয়াতে এটা ৱেবছাইট দিয়া হৈছে এই ৱেবছাইটটো গৈ আপোনালোকে এপ্লাই কৰিব পাৰে আৰু তাতে কি এক্সপিৰিয়েঞ্চ লাগিব কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব আপোনালোকে তাতে সকলোখিনি পাই যাব আৰু এইটো ৱাক ইন ইণ্টাৰভিউ হয় 17 ডিচেম্বৰ ৰাতিপুৱা 9 বজাৰ পৰা ষ্টাৰ্ট হ'ব ইণ্টাৰভিউ আপোনালোকে ভেন্যুটো এই ৱেবছাইটতে গৈ চাই ল'ব পলম নকৰি 4 নম্বৰ ভেকেঞ্চিটোলৈ আহোঁ এইটো আহিছে SITM গুৱাহাটীৰ পৰা পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰৰ প্ৰয়োজন ইন ডিপাৰ্টমেণ্ট অফ মেকানিকেল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ডাটা ছায়েন্স কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং হেভিং MTech ইন এক্সপিৰিয়েঞ্চ ইন AI এণ্ড ডাটা ছায়েন্স এইকেইটা ডিপাৰ্টমেণ্টৰ বাবে এছিষ্টেণ্ট প্ৰফেচাৰৰ প্ৰয়োজন আৰু তেওঁলোকে MTech বিচাৰিছে কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে AI এণ্ড ডাটা ছায়েন্সৰ ওপৰত এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু তলত এটা ইমেইল ID দিয়া আছে ইমেইল IDত আপোনালোকে আপোনালোকৰ বায়'ডাটাখন সহ আপোনালোকে পঠাই দিব আৰু দুটা কণ্টেক্ট নম্বৰ দিয়া হৈছে কণ্টেক্ট নম্বৰ দুটাটো আপোনালোকে কণ্টেক্ট কৰি সুধিব পাৰে যদি আপোনালোকৰ কিবা কোৱাৰিজ আছে 5 নম্বৰ ভেকেঞ্চিটোলৈ আহোঁ ইয়াতে তেওঁলোকে মাৰ্কেটিং এক্সিকিউটিভ এজনৰ প্ৰয়োজন চেলাৰী ৰাখিছে 15,000 লোকেশ্যন হ'ল ABC গুৱাহাটী কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট এক্সপিৰিয়েঞ্চ বিচাৰিছে 6 মাহৰ পৰা 1 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব মাৰ্কেটিঙত আৰু তলতে এটা ইমেইল ID দিয়া আছে ইমেইল IDটোত আপোনালোকে আপোনালোকৰ CVখন পঠাই দিব পাৰে 6 নম্বৰ ভেকেঞ্চিটোলৈ আহোঁ এইটো আহিছে ৱান্টেড ৱাৰ্ড বয়জ ফৰ গুৱাহাটী চাইকেট্ৰিক হস্পিটেল সোণাপুৰত থকা গুৱাহাটী চাইকেট্ৰিক হস্পিটেলৰ বাবে ৱাৰ্ড বয়ৰ প্ৰয়োজন আৰু তেওঁলোকে ফেচিলিটি ফুড এণ্ড ব'ৰ্ড প্ৰভাইডেড মানে ফুড এণ্ড একমডেশ্যন দিব মেবি আৰু লোকেশ্যনটো দিয়া হৈছে সোণাপুৰ গুৱাহাটী দুটা কণ্টেক্ট নম্বৰ দিছে কণ্টেক্ট নম্বৰ দুটাত আপোনালোকে কণ্টেক্ট কৰি আপোনালোকৰ CVখন পঠাই দিব পাৰে আৰু যদি কিবা কুৱেৰিজ থাকে আপোনালোকে সুধি ল'ব পাৰে 7 নম্বৰ পোষ্টটোলৈ আহিছোঁ CEC হেড অফিচ গুৱাহাটীৰ পৰা আহিছে যিটো কম্পিউটাৰ চেণ্টাৰ হয় CEC সকলোৱে জানে এই কম্পিউটাৰ চেণ্টাৰটোৰ বাবে একাউণ্টেণ্ট এজনৰ প্ৰয়োজন তেওঁলোকে 1 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে তলতে এটা কণ্টেক্ট নম্বৰ দিয়া আছে কণ্টেক্ট নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰি আপোনালোকৰ CVখন দিব পাৰে অথবা কিবা সুধিব লগা থাকিলে এই কণ্টেক্ট নম্বৰটোত আপোনালোকে সুধি ল'ব পাৰে গতিকে ভেকেঞ্চিখিনি কেনেকুৱা লাগিল জনাব আৰু আপোনালোকে যদি ভাবিছে এইখিনি আপোনালোকৰ সুবিধা হ'ব তেন্তে আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজতো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু নতুন জবৰ ডেইলি আপডেটছৰ বাবে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি থ'ব যাতে আপোনালোকে নতুন আপডেট আহিলে লগে লগে ন'টিফিকেশ্যন পায়